সন্তান এটা ভূমিষ্ঠ হলে মাতৃৰ যি সন্তুষ্টি আৰু আনন্দ, সেই আনন্দ মই লাভ কৰিছোঁ। শৈশৱ চিন্তা কৰি থকা আৰু নিজে এগৰাকী চিকিৎসক হৈ চিকিৎসা বৃত্তিত জড়িত থাকিব পৰা যি সৌভাগ্য, সেই সৌভাগ্যৰে আৰু মোৰ কষ্টপাৰ্জিত সকলোখিনি ইয়াত ব্যয় কৰি এখন ৰাইজক সুন্দৰ হস্পিটেল চিকিৎসালয় দিব পৰা মোৰ সন্তুষ্টি আজি মই অনুভৱ কৰিছোঁ। অকল চিকিৎসক বা হস্পিটেল নাৰ্ছিং হোমৰ গৰাকীয়ে পৰিচালনা কৰিব নোৱাৰে। তাত লাগিব ৰাইজৰ সুভাষিস আৰু লাগিব আপোনালোকৰ দৰে যিসকলে বাতৰি পৰিৱেশন কৰে বিভিন্ন মিডিয়াৰে, সেইসকলৰ গঠনমূলক পৰামৰ্শ আৰু সকলো সময়তে আমাক সকীয়াই দি থাকিবলৈ আমাৰ ওচৰত এগৰাকী যেন সক্ৰিয় কৰ্মী হৈ আছে আমাৰ লগতে, এইটো আমাক অনুভৱ কৰাব লাগিব। আমাৰ যিকোনো নেতিবাচক যদি কাম হয় আপোনালোকে আমাক আঙুলিয়াই দিব। আমি যদি ইতিবাচক কিবা কাম কৰোঁ আপোনালোকে প্ৰচাৰ কৰিব, যাতে মঙলদৈ তথা দৰঙৰ মংগল হয়, এই কামনা কৰিছোঁ আজি এই শুভ মুহূৰ্তত। আজি মংগলদৈৰ কাৰণে অতি আনন্দৰ দিন। যিটো বস্তু চিকিৎসাৰ ক্ষেত্ৰত যিটো বস্তু অভাৱ আছিল মংগলদৈত, ICU আৰু NICU, ডক্টৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱ আৰু তেওঁৰ পুত্ৰ জ্যেষ্ঠ পুত্ৰ অৰিন্দম নাৰায়ণ দেৱে তেওঁলোকৰ পৰিয়াল লগ লাগি এইটো আজি মংগলদৈত সম্পূৰ্ণ কৰিলে। 5খন বেড থকা ICU এটা মংগলদৈ ৰাইজক উপহাৰ দিলে। লগতে NICU 3খন বেড তেওঁলোকে বনাইছে আৰু এটা সুন্দৰ পৰিৱেশত আৰু অতি পৰিকল্পিতভাৱে এই নাৰ্ছিং হোমখন বনাইছে। তাত সোমাই সঁচাকৈ খুব আনন্দ লাগিছে। মংগলদৈ এখন সুন্দৰ নাৰ্ছিং হোম হৈছে, সৰু হওক কিন্তু অতি সুন্দৰ। আৰু মই ভাবোঁ কি ডক্টৰ দেৱে যিখিনি কষ্ট কৰি আজি এইটো পৰ্যায় পাইছে, ভগৱানে তেখেতক আশীৰ্বাদ কৰক যে তেখেতে যেন এইদৰে কাম কৰি গৈ থাকিব পাৰে আৰু আমাৰ মংগলদৈ এটা উদাহৰণ সদায় যৌৱন হৈ থাকিব পাৰে। দেৱচন্দ নাৰ্ছিং হোম আচলতে 2003 চনৰ পৰাই আমি আৰম্ভ কৰিছিলোঁ। সৰু সৰুকে 2-1 দি পেলাই আমি আগবাঢ়ি গৈ আছো। আজিও তাৰে ভিতৰে এটা প্ৰচেষ্টা। ICU এটা আচলতে বহুতেই অত্যাধুনিক ব্যৱস্থা। মংগলদৈ তেনেকুৱা নহয় যে একেবাৰে নাই, কিন্তু যিমান দূৰ পাৰোঁ আমি এই ব্যৱস্থাটোক আৰু আগুৱাই লৈ গৈ মংগলদৈ তথা দৰংবাসী ৰাইজক যাতে গুৱাহাটীলৈ নোযোৱাকৈ কিছু অন্তত সুবিধা আগবঢ়াব পাৰোঁ, তাৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছোঁ। আশা কৰোঁ ৰাইজে আমাক আঁকোৱালি ল'ব। ধন্যবাদ। মংগলদৈৰ কাৰণে এটা শুভ দিন, কাৰণ বহু দিনৰ কাৰণে যিটো আমি অভাৱ অনুভৱ কৰি আছিলো ICU আৰু NICU বুলি যিটো কওঁ, আমি সাধাৰণতে আমি তাৎক্ষণিকভাৱে আমাৰ পেচেণ্টৰ যিটো আমাৰ ICU প্ৰয়োজন হয়, তেতিয়া আমি আমাৰ ইয়াৰে মানুহবোৰ অকল ইয়াৰ মংগলদৈত নহয়, ওদালগুৰিৰ পৰা আমি গোটেইখিনি মানুহ গুৱাহাটীলৈ যাব লগা হয়। কিন্তু আজি দেৱচন্দ নাৰ্ছিং হোমে যিটো মানে ICU আৰু NICU যিটো স্থাপন কৰিলে মংগলদৈবাসীৰ কাৰণে, সেইটো অত্যন্ত প্ৰয়োজনীয় আৰু মানে সাধাৰণতে ৰাইজে উপকাৰ হোৱা এটা অনুষ্ঠান গঢ়ি উঠিছে। মই আশা ৰাখিছো মংগলদৈ ৰাইজৰ গোটেইখিনি সহায় সহযোগিতা আৰু আন্তৰিকতা, ডক্টৰসকলৰ আন্তৰিকতাৰে এই অনুষ্ঠানটো আমি আগুৱাই লৈ যাব লাগে। আৰু ইয়াৰ যিটো দেৱচন্দ নাৰ্ছিং হোম হয় আৰু ইয়াৰ পিছত আৰু যিটো মেডিকেল কলেজৰ যিটো আমাৰ হেৰি হ'ব, সংযোজন হ'ব, সেইটো যাতে ৰাইজৰ উপকাৰৰ কাৰণে আগবাঢ়ি যায়। ধন্যবাদ। ডিমৰীয়াবাসীৰ বাবে সুখবৰ। সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী, ডিজিটেল এক্সৰে, ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক, ডে কেয়াৰ চেণ্টাৰ, ECG 2D ইকো, এণ্ডোস্কোপি, হোল্টাৰ ষ্টাডি, আল্ট্ৰাছাউণ্ড 2D 3D, PFT, TMT, EEG। বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত। উপলব্ধ উন্নতমানৰ মেচিন। দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা। উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন, চাৰ্জাৰী, গাইনী, শিশুৰোগ বিভাগ আৰু অন্যান্য। যোগাযোগৰ নম্বৰ 9365560093 অথবা 6002154585।